নাৰদবদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ। ব্যাস, তোমাক যদি ইয়াৰ উত্তৰ লাগে মই কৈছোঁ শুনা। গোটেই জগতৰ চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ এই চাৰিওমুঠি জীৱক ধ্বংসৰ পথটো দেখুৱাই দিয়া মূল নায়কজন তুমি ব্যাস। ব্যাসটো আচৰিত হৈছে, বোলে কিয় কেনেকৈ? তেতিয়া দেৱঋষি নাৰদে ব্যাসৰ উত্তৰ প্ৰদান কৰিছে পোনপটীয়াভাৱে। এই ৰামে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইহাৰ সমান। ব্যাস, তুমি বিনা কাৰণত পশু পক্ষীবিলাকক হত্যা কৰিলেহে যে মনুষ্য নামৰ জীৱৰ মংগল হ'ব, এনেকুৱা কিছুমান অন্ধবিশ্বাসৰ ভাৱনা তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত ধৰ্ম বুলি কৰ্মবিলাকক তুমি লিখিত ৰূপত প্ৰকাশ কৰিলা। যাতকৈ আৰু বেয়া কৰ্ম দ্বিতীয় এটা নাই। ব্যাস, ৰাম স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ। কলিৰ মলমতী মনুষ্যই স্বাভাৱিকতে বিষয়ী, স্বাভাৱিকতে লম্পট। এই কলিৰ কৰাল গ্ৰাসত থকা মনুষ্য নামৰ জীৱই স্বৰ্গলৈ যাব পাৰিম বুলি সোনকালে সেই ভাৱনাটো কৰি আনন্দ মনেৰে হাঁহ ছাগলী পাৰ আদিবিলাক কুকুৰাকে ধৰি আদিবিলাকক বলি দিয়া এটা নিয়ম পালন কৰাটোৰ বিষয়ে তুমি শাস্ত্ৰত উল্লেখ কৰিলা, যিটোতকৈ বেয়া কৰ্ম আৰু দ্বিতীয় এটা নাই। ব্যাস, গতিকে সেই ব্যাস এই ৰামে কৰহি নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। অতি সোনকালে স্বৰ্গলৈ যাব পাৰিম। 33 কোটি দেৱ দেৱতাৰ অগ্ৰত বলি বিধান পূজা পাতল যাগ যজ্ঞ দান দক্ষিণা আদি কৰ্মবিলাক তুমি ধৰ্ম বুলি প্ৰকাশ কৰিলা। ক'ত? 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত। গতিকে ব্যাস, তোমাক আমি কওঁ শুনা। এই ৰামে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰকটি কহিলা তুমি আনহে ধৰ্ম ক। তুমি অন্য দেৱতাক সেৱা কৰা, জ্ঞান কৰ্ম সেই মাৰ্গ দুটা আশ্ৰয় কৰি জীৱৰ কল্যাণ হ'ব বুলি প্ৰকাশ কৰা সেই নীতি নিয়মবিলাক, আৰু বিপৰীতে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি পোনপটীয়াভাৱে কৃষ্ণৰ নামত যে জীৱৰ গতি হয়, এই সত্য দৰ্শনটো তুমি জীৱক দেখুৱাই নিদিলা। ব্যাস, ইহাত সিজিলত ঋষি পৰম অন্যায়
নাহি সুষ্ট চিত্ত তব এহি অভিপ্ৰায়। এইটোৱে হ'ল তোমাৰ শৰীৰটোত, এইটোৱে হ'ল তোমাৰ মনটোত, এইটোৱে হ'ল তোমাৰ বাক্যত লাগি থকা বেমাৰটো। আৰু এই বেমাৰটোৰ ঔষধ তোমাক যদি লাগে ব্যাস, তোমাক মই ঔষধটো দিওঁ, তোমাৰ বেমাৰ সোনকালে ভাল হ'ব। এই বুলি মহামানী বেদব্যাসৰ অগ্ৰত দেৱঋষি নাৰদে ঔষধটো দিছে। এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি আকৌ এভাগ শাস্ত্ৰ লিখা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত, য'ত নাথাকিব বিভিন্ন দেৱ দেৱতাক পূজা কৰা, বিভিন্ন দেৱ দেৱতাৰ অগ্ৰত বলি বিধান দিয়া, যাগ যজ্ঞ কৰা, পূজা পাতল কৰা, দান দক্ষিণা কৰা আদি নীতি নিয়মবিলাক য'ত নাথাকিব, থাকিব কেৱল গোবিন্দৰ গুণনাম। এতিয়া ইয়াৰ দ্বাৰা আমাক স্পষ্টভাৱে ভাগৱতে ঘোষণা কৰিছে যে 18 নম্বৰ ভাগী পুৰাণ হ'ল, 18 নম্বৰ ভাগী শাস্ত্ৰ হ'ল, 18 নম্বৰ ভাগী বেদ হ'ল মহাভাগৱত, আৰু য'ত কেৱল কৃষ্ণ নাম প্ৰকাশ হৈছে। যি নাম আশ্ৰয় কৰি জীৱই এই সংসাৰৰ পৰা সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ তৰি যাব পাৰে। আৰু মাধৱ পুৰুষেও আমাক সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। নামঘোষা শাস্ত্ৰত এই বুলি ঘোষাজোকা লিখা আছেনে? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, অৰ্থাৎ ভাগৱত ভাগ মৰ্ত্যৰ বস্তু নহয়, ভাগৱত স্বৰ্গৰ বস্তু নহয়, ভাগৱত পাতালৰ বস্তু নহয়, ভাগৱত হ'ল পোনে পোনে বৈকুণ্ঠৰ বস্তু। আৰু সেই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰত উল্লেখ কৰিছে, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, অৰ্থাৎ ইয়াৰ উত্তম ফলটো যাগ যজ্ঞ নহয়, ইয়াৰ উত্তম ফলটো পূজা পাতল নহয়, ইয়াৰ উত্তম ফলটো ভোজনী মুণ্ডন নহয়, ইয়াৰ উত্তম ফলটো হ'ল কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম, যি সৰ্বশক্তিমান। সেইজনাৰ নাম আশ্ৰয় কৰিলে জীৱৰ পৰম কল্যাণ। এই যে আজি আমাৰ এই পবিত্ৰ পুণ্যধামত 24 ঘণ্টীয়া অনুষ্ঠান ভাগ ৰখা হৈছে, ইয়াত কেইজনমান পাঠাচাৰ্যই পাঠ আগবঢ়াইছে দিনৰ ভাগৰ পৰা, আৰু কালিলৈ ৰাতিপুৱা 10 মান বজালৈকে অনুষ্ঠান ভাগ চলি থাকিব গতানুগতিক। কিন্তু এই অনুষ্ঠান ভাগত উপস্থিত হৈ কৰ্ণহন্তে, অৰ্থাৎ কাণেৰে আমি যিখিনি কথা শুনিলোঁ, দুজনা পাঠাচাৰ্যই পাঠ কৰি থাকোঁতে, কীৰ্তন কৰি থাকোঁতে আমি যি শ্ৰৱণ কৰিলোঁ, সেই শ্ৰৱণ আমি হৃদয়ংগম কৰিব লাগিব, আৰু হৃদয়ংগম কৰি তাক মন্থন কৰিব লাগিব। আৰু মন্থন কৰি আমি যিকেইটা বুজি পাম, আৰু সেই বুজি পোৱা কেইটা আগত যদি আমি কৰি আছিলোঁ তাৰ বিপৰীত নিয়মখিনি, তেতিয়াহ'লে সেই নিয়মকেইটা আমি কালিলৈৰ পৰা এৰিব লাগিব। তেতিয়াহে ভাগৱত শ্ৰৱণ কৰি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা পাত্ৰ হ'বৰ বাবে জীৱৰ যোগ্য হয়। সিদ্ধান্ত দিছে, দেৱতু তীৰ্থটো কৰি ভকত
ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। কৰ্ম বন্ধনটোত বান্ধ খাই খাই থকা এটি জীৱই কৰ্ম বন্ধনৰ পৰা মুকলি হ'বলৈ যেতিয়া ইচ্ছা কৰে, মুক্ত হ'বলৈ যেতিয়া বিচাৰ কৰে, চিন্তা কৰে, তেতিয়াই শাস্ত্ৰই আমাক মনত পেলাই দিছে যে কেৱল ভকতৰ সংগৰ জৰিয়তেহে জীৱই মুক্ত হ'ব পাৰে, ভকত সেৱাৰ মাধ্যমেৰে। আৰু সেইকাৰণে আমি প্ৰত্যেকজন গৃহস্থী ধৰ্ম পালন কৰা মনুষ্য নামৰ জীৱই দেউতাৰ বা পিতৃ মাতৃৰ পৰলোকগামী হোৱাৰ লগে লগে সমাজ বিশেষে 3 দিন, 10 দিন, 11 দিন, 13 দিন, 17 দিন, এমাহ, ছমাহ, এবছৰ আদি প্ৰত্যেক দিনকেইটাতে আমি ভকতৰ মাধ্যমেৰে সেৱাভাগ কৰিবলৈ বিচাৰোঁ। কিন্তু শাস্ত্ৰই কৈছে যে সকাম ভাৱেৰে নহয়, নিষ্কাম ভাৱেৰে কৰা। অৰ্থাৎ তোমাৰ পিতৃ বা মাতৃ পৰলোকগামী হ'ল কাৰণেহে এবছৰৰ মূৰত তুমি ভকতৰ সেৱা কৰিবা। এইটোৰ বিপৰীতে তুমি যদি প্ৰত্যেক দিনাই ভকতৰ সেৱা কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তুমি অতি সোনকালে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। এই সিদ্ধান্তটো ভাগৱতে দিছে, সেইটো হ'ল নিষ্কাম। কিন্তু পিতৃ পৰলোকগামী হ'ল কাৰণেহে এবছৰত যে ভকত কেইজনমান মাতি পাঠ এভাগ কৰোঁ, জলপান এটা খুৱাওঁ, সেইটো নকৰি তোমাৰ যদি হাতত 2 টকা পইচা হৈছে, তেতিয়াহ'লে তুমি প্ৰত্যেক মাহতেই ভকতৰ সেৱা কৰিব পাৰা। কোনোবা এটা নিৰ্দিষ্ট তাৰিখত দেউতা পৰলোকগামী হ'ল কাৰণে সেই তাৰিখটোকে নিৰ্ধাৰিত কৰি লৈ ভকত সেৱা কৰিম, এনেকুৱা কথা আমাক ভাগৱতে ক'তো এবাৰো কোৱা নাই। মাত্ৰ তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব যদি বিচাৰা, সেই জীৱ ভকতৰ সেৱা কৰিব লাগিব। আৰু সেই ভকতৰ সেৱাটো হ'ব লাগিব নিষ্কাম ভাৱনা, অৰ্থাৎ কোনো কামনা নাথাকিব লাগিব। এতিয়া আজি যি ধৰণে নামঘৰত আমি শিলডল ভাঙি আহিছোঁ এই ঠাণ্ডাকো নেওচি, এতিয়া আমি জাজি খনামুখৰ পৰা আহিছোঁ। আমি ইয়ালৈ অহাৰ বাবে উদ্যোক্তা মণ্ডলীয়ে যাবৰ সময়ত কিবা এটা আমাক দি পঠাব। কিন্তু আপোনালোকো ঠাণ্ডাত একেদৰে বহি আছে আমাৰ নিচিনাকৈ, কিন্তু আপোনালোকেও স্কুটি এখন, বাইক এখন লৈ 100 টকা তেল পুৰি আহিছে, কিন্তু আপোনালোকক যাবৰ সময়ত উদ্যোক্তা মণ্ডলীয়ে 1 টকাও দি নপঠায়। পাৰ্থক্য কিন্তু সেইখিনিতে আছে। তথাপিতো আপোনালোক আহিছে কিয়? এইটো হ'ল নিষ্কাম আৰু নিস্বাৰ্থভাৱে ঈশ্বৰ চিন্তা কৰিবলৈ আহিছে। এই ভাৱনাটোকে সদায় লৈ থাকিব লাগে যে এনেকৈ আমি ভকতৰ সেৱা, ভকতৰ সংগ পোৱা মাত্ৰকে যিকোনো প্ৰকাৰে 5 মিনিট হওক, 10 মিনিট হওক, 1 ঘণ্টা হওক, যিমানকণ সময় আমি পাম সিমানকণ সময় বহি থাকি ঈশ্বৰৰ নামৰ মাধ্যমেৰে জীৱন ধন্য কৰিবলৈ প্ৰয়াস কৰাটোৱে হ'ল নিষ্কাম ভক্তিৰ ব্যৱস্থা। গুৰুজনে আমাক সিদ্ধান্ত দিছে। যিখনি দৰখাস্ত আমি লৈ যাওঁ সন্তানটোৰ মেট্ৰিক পৰীক্ষাৰ আগে আগে, সন্তানটোৱে ইণ্টাৰভিউ দিয়াৰ আগে আগে, বা স্বামীজন নৰিয়াত পৰি থকাৰ বাবে, বা পত্নীগৰাকী সন্তান সম্ভৱা হৈ আছে, সন্তানটি প্ৰভু যেন ভালে ভালে পৃথিৱীলৈ আহে, মাতৃ আৰু সন্তানক যাতে প্ৰভু তুমি কৃপা কৰা, প্ৰত্যেকৰে ভাৱনা থাকে আমাৰ। আৰু সেই ভাৱনাটো আমি ক'ত প্ৰকাশ কৰোঁ, কেনেকৈ প্ৰকাশ কৰোঁ? ক'ত প্ৰকাশ কৰোঁ? উত্তৰ হ'ল নামঘৰত, উত্তৰ হ'ল গছৰ তলত, উত্তৰ হ'ল মন্দিৰত, উত্তৰ হ'ল মছজিদত। আমি সেই সেৱাভাগ কৰোঁ। আৰু দৰখাস্তখন কি লৈ যাওঁ? মাটিৰ চাকি এটা, মিঠাতেলৰ সৰু পেকেট এটা, তামোল এটা, পাণ দুখিলা, সাধ্য অনুসাৰে 10 টকা বা 20 টকা অৰিহণা এটা, ধূপৰ পেকেট এটা, জুইশলা এটা। সেই যিটো কেৰি বেগত ভৰাই নিয়া ব্যৱস্থা, সেইখনেই হ'ল ঈশ্বৰৰ পৰা মংগল বিচাৰি ঈশ্বৰক আগবঢ়াই দিয়া দৰখাস্তখন। এতিয়া সেই দৰখাস্তখন শাস্ত্ৰই কাৰ ওচৰত দিবলৈ কৈছে, সেইটো বুজি লৈ আমি জীৱনটো আগবঢ়াই দিবলৈ বা জীৱন যাপন কৰিবলৈ চিন্তা কৰা ব্যৱস্থাটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে।
এৰাম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতি মান। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, হে মা, তুমি যদি এজন ভকতক দৰ্শন পোৱা, জানিবা মা তুমি মোকেই দৰ্শন পাইছা। হে মা, তুমি যদি এজন ভকতক সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিছা। কিয়নো ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ মা। এই বুলি কপিল ভগৱন্তই মাতৃ দেৱহূতিক সিদ্ধান্ত দিছে। আৰু অৰ্জুনৰ আগত ভগৱন্তই সিদ্ধান্ত দিছে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানানিষ্ট কৰি। কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল ভকত বৈষ্ণৱ সাধু সন্ত মহন্তৰ সংগত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰেহে ই সম্ভৱ। সিদ্ধান্ত দি দিলে আমাক এনেকৈ, বোলে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় খিতু কৃষ্ণৰ প্ৰসাদ। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, যেতিয়াই যেতিয়াই ভকতে আশীষ প্ৰদান কৰিব, তেবে সে মিলয় হিতু কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে কৃপা। তেতিয়াই সেই সেৱকীজনে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰে। ভকতক পাই যিটো নকৰে হৰিষ, অ মোক পাই সিটো জনে কৰিবে কিষ। হে মা, এই সত্যটোৰ বিপৰীত নিয়মটো যদি কোনোবাই পালন কৰে, অৰ্থাৎ ভকতক পাই যিটো নকৰে হৰিষ, হৰিষ মানে হ'ল আনন্দ। এজন ভকতক দৰ্শন পাই যি আনন্দ কৰিবলৈ শিকা নাই, এজন ভকতক দৰ্শন পাই যি সেৱা কৰিবলৈ ইচ্ছা নকৰে, মোক পাই সিটো জনে কৰিবে কি, যে সেইজনে মোক প্ৰত্যক্ষ ৰূপত দৰ্শন পালে সি মোকো সন্দেহ কৰিব মা। অৰ্থাৎ এইজন ভগৱান হয়নে নহয় পৰীক্ষা কৰিব লাগিব। আমাৰো সমাজত সেইটো নিয়মেই চলি থাকে এতিয়া, যে ভকত এজন অহাৰ লগে লগে বোলে ভকত দেখিলে আদৰি আনিবা, ও সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হব ভকতৰ সেৱা। এতিয়া সেইটোৰ বিপৰীতে আমাৰ কি হয়, এইটো আহিলে সদায় সদায় আমাৰ ঘৰত চাহ পানীকণ খাবলৈ, এইটো আহিলে সদায় খাবৰ সময়তে ওলাই আহি এইটো আপোনাৰ মোৰ গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ চিন্তাটো কিন্তু এইটোত বেছিকৈ থাকে। এতিয়া শাস্ত্ৰই কৈছে সেইটোৰ বিপৰীতে ৰাম কৃষ্ণ হৰি বিষ্ণু এই ভকত সেৱাৰ প্ৰতি মনটো শৰীৰটো আগবঢ়াই দিবলৈ চেষ্টা কৰিবলৈ শাস্ত্ৰই আমাক উপদেশ দিছে। আৰু সেই প্ৰমাণটো শাস্ত্ৰই ক'লে আমাক যে যেতিয়া দেৱঋষি নাৰদ গৈ বদৰিকাশ্ৰমত ব্যাসদেৱৰ সন্মুখত উপস্থিত হৈছে, তেতিয়াই ব্যাসদেৱে কি কৰিছে, এই ৰাম আঠে বেঠে উঠিলা, ধৰিলা ধৰিয়া কীৰ্তন জল
পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি হে ৰাম দিলন্ত আসনৱানি বহিবাৰ তৰে পাদ্যয়ৰ্ঘ গন্ধে ধূপে পূজিলা সাদৰে। যিজন ব্যাসদেৱ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত পাৰ্গত প্ৰণয়ন কৰা বেদজ্ঞ শাস্ত্ৰজ্ঞ, সেইজনে দেৱৰ্ষি নাৰদক দেখাৰ লগে লগে উঠি গৈ চৰণ ধুৱাই দিছে, উঠি গৈ হাত মুখ ধুৱাই দিছে নিজে। তেতিয়াহ'লে ব্যাসদেৱতকৈ আমি কেতিয়াও পণ্ডিত নহয়। সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে এজন বেদজ্ঞ হৈ এজন শাস্ত্ৰজ্ঞ হৈ গৃহস্থী ধৰ্ম পালন কৰোঁতে যিটো ভকত সেৱাৰ নিদৰ্শন শাস্ত্ৰই আমাক দৰ্শন কৰাইছে, সেই নিয়মটো আমি গৃহস্থী ধৰ্মৰ মাজত সোমাই থাকোঁতে আমিও সেইটো নিয়ম এজন ভকতৰ সেৱাৰ বাবে পালন কৰিবলৈ চেষ্টা কৰাটো শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু তাৰ পাছতে পৰম তত্ত্ব জ্ঞান লাভ কৰি বেদব্যাসে কি কৰিছে, এৰা কৃষ্ণৰ মূৰ্তিক পাছে কৰিল ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান হে ৰাম বাম পাশে মায়া দক্ষিণত ভক্তি দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈল হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বক দৰ্শন পালে কোনে? ব্যাসদেৱে। যিটো দৰ্শন মাধৱদেৱে কৈছে, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, অৰ্থাৎ ভগৱান নামঘৰত নাই, ভগৱান মন্দিৰত নাই, ভগৱান মছজিদত নাই, ভগৱান গছৰ তলত নাই। কিন্তু ভগৱান ক'ত আছে আমাক দৰ্শন কৰালে, বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে, দিও ক সৌমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। অৰ্থাৎ ভগৱন্ত সৰ্বত্ৰতে আছে। তুমি যদি বিচাৰিব জানা, সেই সৰ্বত্ৰতে থকা ভগৱন্তক তুমি তোমাৰ হৃদয়তে দৰ্শন পাবা। আৰু সেই দৰ্শনটো মহামানী বেদব্যাসে পাই গ'ল। কিয় পালে? কাৰণ বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰা আগলৈকে ব্যাসদেৱ শৰণীয়া নাছিল, শৰণ গ্ৰহণ কৰা নাছিল। যেতিয়া নাৰদৰ ওচৰত শৰণ ল'লে, তেতিয়াই ব্যাসৰ পৰম জ্ঞান লাভ হ'ল, আৰু পৰম জ্ঞান লাভ হৈ হৃদয়তে কৃষ্ণক দৰ্শন পাই গ'ল। সেইকাৰণে আমাক সিদ্ধান্ত দিছে, ভকতিৰ বীজ শৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় এৱা ঘোতৰ যেন জল। ভক্তি কৰিবলৈ আমি প্ৰত্যেকেই চিন্তা কৰোঁ, কিন্তু ভক্তি কৰিবলৈ প্ৰথম খোজটো হ'ল শৰণ। আৰু শৰণ নোলোৱাকৈ যদি ভক্তি কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেইটো এৱা ঘটৰ জলৰ নিচিনা। যেনেকৈ এৱা ঘটটোত গোৱালে গাখীৰ পানী যিয়ে নভৰাওক কিয় ঘটটোৱে ধৰি ৰাখিব নোৱাৰে, তলফালে ওলাই গুচি যায়। এতিয়া শৰণ বিনাই যদি ভকতি কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে এৱা ঘটৰ জলৰ নিচিনা।
কিন্তু হৰণ লৈ ভজন লৈ হৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ। এই সংসাৰৰ পৰা নৰ হওক নাৰী হওক আবাল বৃদ্ধ বনিতা ব্ৰাহ্মণ হওক চাণ্ডাল হওক কোনো কথা নাই, সমস্তজনাই তৰিব পাৰিব যদি শাস্ত্ৰসন্মতে সেই নিয়মটো আমি পালন কৰোঁ। আৰু হৰণ ভজন ভক্তি সদাচাৰৰ মাধ্যমেৰে জীৱন যাপন কৰা জীৱ আত্মাৰ পৰম লাভ হয় প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। অৰ্থাৎ প্ৰেম আৰু আনন্দৰ গৰাকী হৈ যাব পাৰে। এতিয়া আমিতো ৰাতিপুৱা যেতিয়া বিচনাখনত চকুকেইটা মেলোঁ তেতিয়া আমাৰ চিন্তাবিলাক কি হয়? তিনিটাই আমাৰ প্ৰত্যেকৰে চিন্তা। কোনোবাই সেই তিনিটা চিন্তাৰ বিষয়ে বুজি পাওঁ কম বেছি পৰিমাণে, কোনোবাই বুজি নাপাওঁ। পাৰ্থক্য এইটো, কিন্তু লক্ষ্য উদ্দেশ্য সেই তিনিটাৰ পাছতে দৌৰি ফুৰা। সেই তিনিটাৰ নামটো আমাক কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক সুন্দৰভাৱে সেই নামকেইটা ক'লে। সেই নামকেইটা হ'ল পৰম পদ, আত্যান্তিক সুখ, মায়াৰ পৰা পৰিত্ৰাণ পোৱা। সেই তিনিটাৰ পাছতে সদায় দৌৰি ফুৰোঁ। ও মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰা। আমাৰ খেলি মেলি লগা মনটো যেনি তেনি যায়। সেই যেনি তেনি যোৱাৰ উৎসটো কি? ও বোলে সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। এতিয়া নামঘৰত যে 10 বজালৈকে বহি আছোঁ, ঘূৰি যাওঁতে কিন্তু পাতি যাম, হেৰা কথাবিলাক ক'লেনো কিটো হ'ব? 6 বজাত আহিম বুলি কৈ তেওঁৱে দেখোন 2 ঘণ্টা দেৰিকৈ আহিলে। কথাকেইটা বাৰু ঠিকেই কৈছিলে, কিন্তু তেওঁ দেখোন নিয়মটো পালন নকৰিলে। এনেকৈও হয়তো আমি ঘূৰি যাওঁতে পাতি যাম। ই যে আমি বিচাৰি আহিছিলোঁ সুখ, উভতি যাওঁতে কৈ যাম কিন্তু দুখৰ কথা। নক'বা আৰু বুইছা, ঘৰত ইমান কাম, যেনে তেনে মুঠতে বেয়া পায় বুলিহে আহিলোঁ। নিমন্ত্ৰণটো ৰক্ষা কৰিলোঁ। কোনোবা এগৰাকীয়ে হয়তো ঘৰত কৈ থৈ আহিছে, মই হ'লে আজি বনাবলৈ নাই আকৌ, মই আজি ৰন্ধন কৰিবলৈ নাই, নামঘৰলৈ সকলোবিলাক ওলাবা, নামঘৰতে সিদ্ধান্ত আজি ল'বগৈ লাগিব। প্ৰত্যেকৰে চিন্তা ভাৱনাবিলাক বেলেগ বেলেগ, কিন্তু উৎসটো হ'ল কেৱল সুখ। এতিয়া সুখ বিচাৰোঁতে মনুষ্যই পাই মাথো দুখৰ উপৰি দুখ। কাৰণটো কি আমি জানিবলৈ প্ৰত্যেকেই চেষ্টা কৰিব লাগিব শাস্ত্ৰৰ মাধ্যমেৰে। এতিয়া বিয়া এখৰ যিটো দুখ হৈছিল, যিটো বেমাৰ লাগিলে, সেই বেমাৰটোৰ ঔষধ দেৱঋষি নাৰদে তেতিয়াহে দিছে যেতিয়া নাৰদৰ ওচৰত বিয়াই শৰণ লৈছে। আৰু শৰণ লোৱাৰ লগে লগে ব্যাসৰ পৰম জ্ঞান লাভ হ'ল আৰু সমস্ত ভূততে ব্যাপ্তমান হৈ থকা মহাহৰিক হৃদয়তে দৰ্শন পাই গ'ল। আৰু দৰ্শন পাই সেই দৃশ্যটো দেখিলে যে বাওঁ পাশে মায়া, অৰ্থাৎ শৰীৰটোৰ হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব আৰু বাওঁফালে মায়া আছে আৰু সোঁফালে ভক্তি আছে। তো দুইটাৰে কাম কি? মায়াৰ কাম কি? ভক্তিৰ কাম কি? বুজি পাই গ'ল। ও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত। মায়াৰ কামটো হ'ল জীৱক বান্ধি পেলোৱা। আজি ল'ৰাটোৰ আমুক, আজি ছোৱালীজনী আমুক, নামঘৰলৈ কেনেকৈ যোৱা, ভকতৰ সংগলৈ কেনেকৈ যোৱা, কিন্তু ভকতৰ সংগ পায়ো আমি হাততে পায়ো হেৰুৱাওঁ। ছোৱালীজনী বিয়া হৈছে, নাম এষাৰ নকৰি নিৰীহ কেইটামান জীৱ হত্যা কৰোঁ। কিন্তু ছোৱালীজনী বিয়া নোহোৱাৰ কাৰণে যেতিয়া 13-14 বছৰ বয়সলৈকে শান্তি নহয় ছোৱালীজনী, তেতিয়ালৈকে পিতৃ মাতৃয়ে কি কৰে? নামঘৰত গৈ চাকি দিওঁতে মনে মনে ভাবে, প্ৰভু
ছোৱালীজনী 14 বছৰ হ'ল, শান্তি হোৱা নাই, অকণমান কৃপা কৰা। ক'ব নোৱাৰে কাৰো আগত, কিন্তু মনে মনে সেইটো ভাবে সেই পিতৃ মাতৃ। কিন্তু যেতিয়া ঈশ্বৰৰ কৃপাত শান্তি হয়, তেতিয়া ঈশ্বৰৰ অৰ্থে নাম এষাৰ কৰাটো পাহৰি যায়, আৰু পাহৰি কি কৰে, কেইটামান ব্ৰইলাৰ মৃত্যু হয়, কেইটামান আমলৰীয়া হাঁহৰ মৃত্যু হয়। কিন্তু কৃপা কৰিলে ঈশ্বৰে মৃত্যু হ'ল নিৰপৰাধী কেইটামান নিৰীহ প্ৰাণীৰ মৃত্যু হ'ল। সি যিবিলাক চিন্তা আমি কৰি থাকোঁ, ভাগৱত নামৰ দাপোনখনে আমাক সেই সুন্দৰ সত্য শুদ্ধ মাৰ্গটো দৰ্শন কৰাইছে যে কোনটো তোমালোকে বিচাৰিছিলা ঈশ্বৰৰ ওচৰত, আৰু সেই ঈশ্বৰে কৃপা কৰাৰ ফলত তোমালোকে কিয় ঈশ্বৰলৈ পাহৰি গ'লা। এই বিষয়বস্তুখিনি অৰ্থাৎ মায়াই বান্ধি ৰাখে। ঈশ্বৰৰ নামটো পাছলে, কিন্তু বাকী ব্যৱস্থাটো আগলৈ গুচি আহে, সেইটো হ'ল মায়া। আৰু যেতিয়া সোঁফালৰ দিশটোৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিম, তেতিয়া সেয়া হ'ল ভক্তি। ভক্তিৰ দ্বাৰা জীৱৰ মুকলি হয় বুলি কৈছে। ভকতৰ সংগলৈ যাব মন মুকলি লাগে, বোলে ইমান ভাল লাগিলে আজি হেৰা, এনেকুৱা অনুষ্ঠান অহা মাহতো পাৰিলে পাতিবাচোন। ই মনটো মুকলি হৈ হৈ গৈ থাকে, আৰু সেইটোৱে হ'ল জীৱৰ বন্ধনৰ পৰা মুকলি হোৱা। অৰ্থাৎ সদায় আমি খোৱা বোৱা, কোৰ কুঠাৰ মৰাৰ পৰা যিখিনি কৰ্ম কৰোঁ, সেই সকলো কৰ্মৰ মাজত থাকিও ভকতৰ সংগ যদি 5 মিনিটৰ কাৰণে পাই যাওঁ, সেইজনৰ সেই দিনটোৰ কাৰণে জীৱনটো ধন্য হৈ যায়। আৰু সেই 5 মিনিটতে যদি ভকতৰ সংগত থাকোঁতেই শৰীৰটোৰ পৰা আত্মাতত্ব ওলাই যায়, অৰ্থাৎ আমাৰ যদি কোনোবা এজনৰ মৃত্যু হয় আজি এই অনুষ্ঠান ভাগতে, সেইজনটো পোনে পোনে বৈকুণ্ঠ, এয়া শাস্ত্ৰসন্মত। গতিকে সেই পৰম কৃপালু গুৰুজন বস্তু আমাক কলিৰ মনুষ্যক দৰ্শন কৰাইছে, আৰু মহামুনি বেদব্যাসে পাই গ'ল সেই মহান তত্ত্বটো। ৰাম বন্ধৰ মুখৰ সেতু দেখি ব্যাসৰি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। হৰিষি মানে আনন্দ। যেতিয়া বন্ধনৰ পৰা মুকলি হোৱাৰ পথটো দেৱঋষি নাৰদৰ কৃপাত ব্যাসে লাভ কৰিলে, তৎক্ষণাৎ ব্যাসে আনন্দিত মনেৰে উত্তম শাস্ত্ৰ মহাভাগৱত প্ৰণয়ন কৰিছে, অৰ্থাৎ লিখিবলৈ লাগি গ'ল। এতিয়া আমি চিন্তা কৰিব লাগে যে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখোঁতাজনৰে মতিভ্ৰম হ'ল। সেই নীতিবিলাকৰ, সেই শাস্ত্ৰৰ নীতিবিলাক আমি যদি পালন কৰোঁ, আমাৰ অৱস্থাটো কি হ'ব? এতিয়া লিখোঁতাজনৰে খেলি মেলি হ'ল, উগুল থুগুল হ'ল, আমি যদি সেই নিয়মবিলাক পালন কৰোঁ, আমাৰ অৱস্থাটো কি হ'ব? সেইকাৰণে ভাগৱত লিখাৰ লগে লগে ব্যাস মুকলি হৈ গ'ল, মুক্ত হৈ গ'ল বন্ধনৰ পৰা। সেই ভাগৱত কৃষ্ণ কথা যদি আমি শুনো, সেই ভাগৱত কৃষ্ণ কথা যদি আমি কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰো মন, শৰীৰ, বাক্য সুন্দৰ হৈ যাব, সুন্দৰৰ পৰা সুন্দৰ। এই সিদ্ধান্তটো কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ দ্বাৰা আমাক দৰ্শন কৰাইছে। কিন্তু তাৰ কাৰণে আমাক কেইটামান নিয়ম দিছে, চৰ্ত দিছে। সেই চৰ্তকেইটা কি কি? ৰাম শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহন্ত। সেই সভাসদবৰ্গ, পুৰাণৰ সূৰ্য হ'ল মহাভাগৱত, উত্তম শাস্ত্ৰ হ'ল মহাভাগৱত, কল্পতৰু হ'ল মহাভাগৱত। ইয়াৰ পদবন্ধে কি কি তত্ত্ববিলাক কৈছে শুনা। কেনেকৈ শুনিবা? কিয় শুনিবা? শুনিলে কি লাভ হ'ব? নুশুনিলে কি লোকচান হ'ব? ভাৱনাকেইটা মনলৈ আহিলেই লগালগ
তৎক্ষণাত আহিছে এইকেইটা প্ৰশ্ন মনত। সেই প্ৰশ্নকেইটাৰ উত্তৰটো ভাগৱতৰ পদে আমাক সুন্দৰভাৱে দিছে যে কিয় শুনিম, কেনেকৈ শুনিম, শুনিলে কি লাভ হ'ব, নুশুনো যা তহঁতি পঢ়ি আছ পঢ়ি থাক, কিনো আমাৰ লোকচান হ'ব। খাবলৈ মাতিছে, 10 বজাত খাবলৈ পালোঁ, চাহ খালোঁ, পিঠা খালোঁ, মিঠৈ খালোঁ, ভাত খালোঁ, এতিয়া ঘৰলৈ যাব লাগে, বিন্দাছ শুই থাকিব লাগে, তহঁতি পঢ়ি থাক ৰাতিটো। এই ভাৱনাখিনি আমাৰ আহে, কিন্তু শাস্ত্ৰত কৈছে ৰাম হুয়া এক শৰণ, যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। সেই জীৱ যিসকলে এক শৰণীয়া হৈ কৃষ্ণ কথা শুনিবা, বিচৰা 3টা পৰম বস্তুৰ গৰাকী হবা। পৰম পদৰ গৰাকী হবা, আত্যন্তিক সুখৰ গৰাকী হবা, মায়াৰ পৰা পৰিত্ৰাণ পাবা। যদি বিচাৰিছাই 3টা বস্তু, তেতিয়াহ'লে এশৰণীয়া হৈ শুনা যে হুয়া এক শৰণ, যিজনে শুনৈ আক, এক দেৱ এক হেৱ একত বিনে নাই কেৱ। 33 কোটি দেৱ দেৱতাৰ চৰণত গৈ শৰণ গ্ৰহণ নকৰি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন যাপন কৰা, যিটো শৰণ ব্যৱস্থা গুৰুজনাই দৰ্শন কৰাইছে, সেইটোত ভৰি দি, সেইটো নিয়মৰ অন্তৰ্ভুক্তি হৈ যিসকলে ভাগৱত শুনিব, কৃষ্ণ কথা শুনিব, তেওঁলোকে সেই 3টা পৰম পদৰ গৰাকী হ'ব। যিসকল দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হৈ নামঘৰত দিনে ৰাতিয়ে বহি থাকিব, তেওঁলোকে সেইকেইটা পদ কিন্তু লাভ কৰিব নোৱাৰে, সেইকেইটাৰ পৰা বঞ্চিত। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, যে সেইকেইটা পদ পাবলৈ এশৰণীয়া হ'ম নে সেইকেইটা পদ নহ'লেও হ'ব আমি বহুশৰণীয়া হৈ জীৱন যাপন কৰিম। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতে কাকো বাধ্য কৰোৱা নাই, আৰু প্ৰাণজিৎ নামৰ শৰীৰটোও কাকো বাধ্য কৰাব নোৱাৰে। মাত্ৰ আমি ভাগৱতৰ পদে কোৱা সেই চিন্তাখিনিৰ কথা সীমিত জ্ঞানেৰে আপোনাসৱৰ আজ্ঞাতে থাকি আমি আজ্ঞাবাহী ভিত্ত হিচাপে অৱগত কৰা হৈছে।